বৰপেটাত মাটিৰ দালালৰ দপদপনি মুখ্যমন্ত্ৰীৰ কঠোৰতাক কেৰেপ নকৰা দালালে দখল কৰিলে ৰাজহুৱা পথ গুণ্ডা বাহিনীলৈ ৰাজপথত পুতিলে পকী খুঁটা কাৰ্বলত বলিয়ান মাটিৰ দালাল ইয়াৰুদ্দিন মাটিৰ দালালৰ বিৰুদ্ধে ওলাই আহিল বৰপেটাৰ জটি গাঁৱৰ ৰাইজ এজন মাটিৰ দালালৰ বিৰুদ্ধে এবাৰ ওলাই আহিল এখন গাঁৱৰ ৰাইজ কাৰণ এবাৰ মাটিৰ লগতে দালালে দখল কৰিলে ৰাজহুৱা ৰাজপথ কাকো কেৰেপ নকৰে এইজন দালালে আনকি মুখ্যমন্ত্ৰীৰ মাটিৰ দালালৰ বিৰুদ্ধে চলোৱা কঠোৰ অভিযানৰ পাছতো এইজন চিধা নহল বৰং দিনক দিনে উৎপাত বাঢ়িহে গ'ল এইজনৰ এইটো বৰপেটা চহৰৰ নিচেই কাষতে থকা জটিগাঁৱৰ ৰাজপথ পথটোৰে দৈনিক শ শ লোকে যাতায়াত কৰি আহিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰো যাতায়াতৰ অন্যতম পথ এইটো কিন্তু এবাৰ এইটো পথত হেনচকু পৰিল মাটিৰ দালাল ইয়াৰুদ্দিনৰ যাৰ বাবে এইবাৰ দলে বলে আহি পথটোৰ সোঁমাজতে পুতিলে পকী খুঁটা স্থানীয় লোকে বাধা প্ৰদান কৰাৰ পাছতো ওলোটা ইয়াৰুদ্দিনৰ গুণ্ডা বাহিনীয়ে ৰাইজক দিলে ভয় ভাবুকি কিন্তু গুণ্ডা বাহিনীৰ ভাবুকিক কেৰেপ নকৰি ৰাইজে উভালি পেলালে ইয়াৰুদ্দিনৰ গুণ্ডা বাহিনীয়ে পুতি থোৱা পকী খুঁটা 2010 চনত মই ইয়াতে অলপ মাটি লওঁ সেই সময়ত মাটি লোৱাৰ আগমুহূৰ্তলৈকে মই শুনা মতে প্ৰায় 14 বছৰ ধৰি এখন এটা ৰাস্তা আছিল আপোনালোকে দেখা পাইছে এই ৰাস্তা এনেকে গৈছে এই ৰাস্তা দেখাই পেলাই আমি মাটি কিনিছিলো আমাৰ দলিলৰ সন্মুখত ৰাস্তা 12 ফুটি ৰাস্তা এটা আছে লিপিবদ্ধ হৈ আছে এনেকে মোটামুটি মই 2018 চনত ঘৰ বনাই পেলাই বসতি স্থাপন কৰিছো ইয়াতে আছো সৰু ল'ৰা ছোৱালীবিলাক এই ৰাস্তা দি গৈ স্কুলত যায় ঘটনা হৈছে যে যোৱা কেইদিনমান আগতে মানে এজন ব্যক্তিয়ে নাম কৈ দিলে তেখেতে কি কৰে বলপূৰ্বকভাৱে আহি আমাৰ যিটো ৰাজহুৱা ৰাস্তা এই ৰাস্তাৰ মাজতে তিনিটা খুঁটি পুতে আৰু এই সংক্ৰান্তত আমি হতভম্ব হৈ পৰিলো যে যিখন অসমত যেটো এই দালাল ৰাজৰ বিৰুদ্ধে আমাৰ প্ৰশাসনে কঠোৰ আইন প্ৰণয়ন কৰিছে ইতিমধ্যে আপোনালোকে দেখা পাইছে যে বিভিন্ন সময়ত বিভিন্ন মানুহক এনেকুৱা কিছুমান দালালে কি কৰি আছে কিছু অশান্তি মেণ্টেল টৰ্চাৰ দি আছে গতিকে এই যে ৰাস্তাখন যেতিয়া তেওঁ আমাক কোনো নহদাকৈ কোনো প্ৰশাসনৰ মানুহ নথকাকৈ বলপূৰ্বকভাৱে যেতিয়া খুঁটিটো পুতিলে তেতিয়াহ'লে আমি কি কৰিলো আমি নিৰুপায় হৈ গলো উপায় নাছিল আমি সমাজৰ কাষ চাপিলো তেওঁলোকে কোনো ধৰণৰ উত্তৰ দিয়া নাছিলে গতিকে মই এই যে যিজন মাটি কিনা বেচা কৰা মানুহ ইয়াৰুদ্দিন চাহাবে তেখেতে বাহুবল দেখাই পেলাই যেটো খুঁটি পুতিছিলে এই অঞ্চলৰ ৰাইজে আহি সেই খুঁটি দুটা কি কৰিলে উগালি পেলালে এতিয়া প্ৰশ্ন হৈছে দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ইমান কঠোৰ হোৱাৰ পাছতো বৰপেটাত কাৰ আশীৰ্বাদত চলিছে ইয়াৰুদ্দিনৰ দৰে দালালৰ দপদপনি জিলা প্ৰশাসনৰ কিয় চকু নপৰে এই দালালৰ ওপৰত সুস্থ সামাজিক পৰিৱেশ ৰক্ষা কৰাৰ স্বাৰ্থত এইজন ইয়াৰুদ্দিন নামৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰিছে বৰপেটাৰ পৰা ছফিক আহমেদৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ